নমস্কাৰ মিটুছ টেকনিকেল ষ্টাডি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি আসাম পুলিচৰ ABUB নাইবা DMEৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেন্তে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। আশা কৰোঁ ভিডিঅ'টি আপোনাক যথেষ্ট উপকৃত কৰিব। আহা এতিয়া সময় নষ্ট নকৰি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হ'ল 2025 চনত কোনজন ভায়োলিন বাদককাৰীয়ে পদ্মবিভূষণ বঁটা লাভ কৰিলে? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ এল সুব্ৰমণিয়ম। মনত ৰাখিবা ভাৰতবৰ্ষৰ সৰ্বোচ্চ নাগৰিক বঁটা হৈছে ভাৰত ৰত্ন। ইয়াৰ পিছত সেকেন্ড ৰেংকত আহে পদ্ম এৱাৰ্ড। ইয়াৰ লগতে আমি জানিলোঁ পদ্ম এৱাৰ্ডক আমি তিনিটা কেটেগৰীত ভাগ কৰিছোঁ। ইয়াৰ প্ৰথম কেটেগৰীটো হ'ল পদ্মবিভূষণ। 2025 চনত 7 জনক এই এৱাৰ্ডটো দিয়া হৈছে। আৰু দ্বিতীয় ভাগটো হ'ল পদ্মভূষণ, এইটো 19 গৰাকী ব্যক্তিক দিয়া হৈছে। আৰু তৃতীয় ভাগটো হ'ল যে পদ্মশ্ৰী, এইটো 113 গৰাকী ব্যক্তিক দিয়া হৈছে। এই এৱাৰ্ডটো ডেট মিনছ পদ্ম এৱাৰ্ডটো ডিক্লেয়াৰ কৰা হয় প্ৰতি বছৰে 26 জানুৱাৰীৰ দিনাখন। দ্বিতীয় কুৱেশ্যনটো হ'ল 2025 চনত কিমানটা পদ্ম বঁটা প্ৰদান কৰা হৈছে? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি 139। তৃতীয় নম্বৰ কুৱেশ্যনলৈ একবাৰো অসমৰ কোনজন ব্যক্তিয়ে 2025 চনত পদ্মভূষণ বঁটা লাভ কৰিলে? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি যতীন গোস্বামী। ইয়াৰ লগতে জানি লওঁ যতীন গোস্বামীয়ে কোনটো ফিল্ডৰ পৰা এই বঁটাটো লাভ কৰিলে। মনত ৰাখিবা আৰ্টৰ পৰা এই বঁটাটো লাভ কৰিছে। ইয়াৰ লগতে মনত ৰাখিবা যে অসমৰ পৰা মাত্ৰ এজন ব্যক্তিয়ে পদ্মভূষণ বঁটা লাভ কৰিছে, সেইজনেই হ'ল যতীন গোস্বামী। চতুৰ্থ নম্বৰ কুৱেশ্যনটো হ'ল 2025 চনত অসমৰ কিমানজন ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিলে? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি 4জন। এই 4জন হ'ল জয়নাচৰণ ভাটাৰী, গীতা উপাধ্যায়, অনিল কুমাৰ বড়ো, ৰেবাকান্ত মহন্ত। নৰ্থ ইষ্টৰ পৰা 7 গৰাকী ব্যক্তিয়ে পদ্ম এৱাৰ্ডটো লাভ কৰিছে 2025 চনত। ইয়াৰে 5 গৰাকী হৈছে আমাৰ অসমৰ পৰা। চ' এইখিনি কথা মনত ৰাখিবা। 5 নম্বৰ কুৱেশ্যনটো হ'ল ভূটানৰ চৰকাৰী মুদ্ৰা কি? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি নাগুল ট্ৰাম। ইয়াৰ লগতে মনত ৰাখিবা ভূটানৰ ৰাজধানী হৈছে থিম্পু। 6 নম্বৰ কুৱেশ্যনটো হ'ল মহম্মদ চিৰাজ এজন কি? নাইবা কুৱেশ্যনটো এনেকুৱা হ'ব পাৰে মহম্মদ চিৰাজ কিহৰ লগত সম্পৰ্কিত? তেতিয়াহ'লে ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি ক্ৰিকেট প্লেয়াৰ, ক্ৰিকেটৰ লগত সম্পৰ্কিত। অ'কে। 7 নম্বৰ কুৱেশ্যনটো হ'ব জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি উত্তৰাখণ্ড। ইয়াৰ লগতে জানি লোৱা ভাল উত্তৰাখণ্ডৰ ৰাজধানী হ'ল দেহৰাদুন। ইয়াৰ চিফ মিনিষ্টাৰ হৈছে পুষ্কৰ সিং ধামী আৰু ইয়াত গভৰ্ণৰ আছে, গভৰ্ণৰ হিচাপে কাম কৰি আছে গুৰমিত সিং। অ'কে। 8 নম্বৰ কুৱেশ্যনটো হ'ল বৰ্তমান ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী কোন? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ নিৰ্মলা সীতাৰামন। ইয়াৰ লগতে মনত ৰাখিবা ফাৰ্ষ্ট ফাইনেন্স মিনিষ্টাৰ আছিলে RK চানমুখাম ছেট্টি। অ'কে। 9 নম্বৰ কুৱেশ্যনটো হ'ল মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি বানাসুৰ। মনত ৰাখিবা বানাসুৰ হৈছে শোণিতপুৰৰ ৰজা আৰু বালিৰ পুত্ৰ। অ'কে। বানাসুৰৰ এজনী জীয়ৰী আছিলে, তাইৰ নাম আছিলে উষা। উষাৰ এজনী ফ্ৰেণ্ড আছিলে, নাম আছিলে চিত্ৰলেখা। আৰু উষাই কাক বিয়া পাতিছিল? অনিৰুদ্ধক। এইখিনি কথা মনত ৰাখিবা। 10 নম্বৰ কুৱেশ্যনটো হ'ল ভগদত্তৰ হাতীটোৰ নাম কি আছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ সুপ্ৰতীকা। ইয়াৰ লগতে মনত ৰাখিবা ভগদত্তৰ আন এটা নাম আছিল শৈললায়া। ভগদত্তৰ জীয়ৰী আছিল ভানুমতী। কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তক অৰ্জুনে হত্যা কৰিছিল। 11 নম্বৰ কুৱেশ্যনটো হ'ল কামৰূপৰ পাল বংশৰ শেষৰজন ৰজা কোন আছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি জয়পাল। ইয়াৰ লগতে জানি লওঁ যে কামৰূপৰ যি পাল বংশ আছিলে এই পাল বংশৰ প্ৰতিষ্ঠা কৰিছিলে ব্ৰহ্মপালে। আৰু যদি সোধা হয় যে ভাৰতবৰ্ষৰ যি বিখ্যাত পাল বংশ আছিলে সেই পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে, তেতিয়াহ'লে হ'ব গোপালা। আৰু ইয়াৰ শেষৰজন ৰজা আছিলে গোবিন্দপালা। এইখিনি কথা মনত ৰাখিবা। 12 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি বৰাইল পাহাৰ। ইয়াৰ লগতে আমি জানিলোঁ ব্ৰহ্মপুত্ৰৰ টোটাল দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ। ভাৰতবৰ্ষত 916 কিলোমিটাৰ ফ্ল' কৰিছে আৰু অসমত কিমান ফ্ল' কৰিছে? 640 কিলোমিটাৰ অসমৰ মাজেদি বৈ গৈছে। এইখিনি কথা মনত ৰাখিবা। 13 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়ো অসমৰ আটাইতকৈ ওখ থকা ৰেল ষ্টেচনখনৰ নাম কি? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি জাতিংগা। ইয়াৰ লগতে আমি জানিলোঁ ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈ 1881 চনত প্ৰথমবাৰৰ বাবে অসমত ৰেলৱে লাইন অ'পেন কৰা হৈছিল বা মুকলি কৰা হৈছিল। 14 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়ো বৰ্তমান অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? 15 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ বকাজান। ইয়াৰ লগতে আমি জানিলোঁ দ্য ফেক্টৰী ষ্টাৰ্ট দ্য প্ৰডাকশ্যন ইন 1977।
16 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতবৰ্ষ পৃথিৱীৰ কিমানতম বৃহত্তম দেশ ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন ডি 7th ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম দেশ বাই এৰিয়া আৰু যদি সোধা হয় বাই পপুলেশ্যন তেতিয়াহ'লে ফাৰ্ষ্ট লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড ডেট মিনছ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি পপুলেশ্যন থকা দেশটোৱে হৈছে আমাৰ ভাৰতবৰ্ষ পৃথিৱীৰ মুঠ মাটিকালিৰ 2.4% মাটিকালি আমাৰ ভাৰতবৰ্ষই আগুৰি আছে 17 নম্বৰ কুৱেশ্যনটো হ'ল মাটিকালিৰ ফালৰ পৰা ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন ডি ৰাজস্থান ইয়াৰ লগতে আমি জানি লওঁ যদি প্ৰশ্ন আহে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন তেতিয়াহ'লে হ'ব উত্তৰ প্ৰদেশ ইউপি ওকে এণ্ড ছেকেণ্ড লাৰ্জেষ্ট ষ্টেট বাই এৰিয়া মধ্যপ্ৰদেশ 18 নম্বৰ কুৱেশ্যনটো হ'ল উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্য কোনখন ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশ ইয়াৰ লগতে আমি জানি লওঁ ইয়াত মুখ্যমন্ত্ৰী হৈছে পেমা খাণ্ডু গভৰ্ণৰ হৈছে কেটি পাৰনাইক আৰু ইয়াত টোটাল ডিষ্ট্ৰিক্ট কেইখন আছে 28খন মনত ৰাখিবা 19 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা কি নামেৰে নামকৰণ কৰা হৈছে ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন বি ৰেড ক্লিফ লাইন 20 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক কুঁহিয়াৰ উৎপাদন কৰে ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ ইয়াৰ উপৰি আমি জানিব লাগিব কোনখন ৰাজ্য সৰ্বাধিক ধান উৎপাদন কৰে তেতিয়াহ'লে হ'ব ৱেষ্ট বেংগল আৰু যদি আহে যে কোনখন ৰাজ্যই সৰ্বাধিক কফি উৎপাদন কৰে তো ইয়াৰ সঠিক এনসাৰ হ'ব কৰ্ণাটক 21 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন বি সৈয়দা আনৱাৰা টাইমৰ ইয়াৰ লগতে আমি জানি লওঁ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম আছিলে বৰ্তমান আমাৰ অসমৰ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা 22 নম্বৰ কুৱেশ্যনটো হ'ল অসমত লোকসভাৰ আসন কেইখন আছে ইয়াৰ বিষয়ে অলৰেডি মই ফাৰ্ষ্ট পাৰ্টত মেনশ্যন কৰিছোঁ ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন বি 14খন আসন আছে 23 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়ো তলৰ কোনটো অংশক ভাৰতীয় সংবিধানৰ আত্মা আখ্যা দিয়া হৈছে ইয়াত 4টা অপশ্যন দিয়া আছে তাৰে ভিতৰত অপশ্যন এ প্ৰিএম্বলটো শুদ্ধ হ'ব ইয়াৰ লগতে আমি জানি লওঁ প্ৰিএম্বল ইয়াক আমি কি বুলি কওঁ প্ৰস্তাৱনা বুলি কওঁ এই প্ৰস্তাৱনাখন 42তম সংবিধানৰ সংশোধনীৰ জৰিয়তে 1976ত মাত্ৰ এবাৰে সংশোধন কৰা হৈছিল আৰু ইয়াত 3টা নতুন শব্দ সংযোজন কৰা হৈছিল এই 3টা শব্দ আছিল ছ'চিয়েলিষ্ট সেকুলাৰ এণ্ড ইণ্টিগ্ৰিটি ইয়াৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়ো পৰৱৰ্তী কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন চি ধৰ্ম পুস্তক ইয়াৰ লগতে আমি জানি লওঁ ধৰ্ম পুস্তক পুথিখন কোনে ৰচনা কৰিছিল আত্মাৰাম শৰ্মা ওকে আৰু এইটো পাব্লিছ পাইছিল 1813ত 25 নম্বৰ কুৱেশ্যনটো হ'ল কীৰ্তন ঘোষাৰ লেখক কোন বা কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন বি শ্ৰীমন্ত শংকৰদেৱ ইয়াৰ লগতে জানি লওঁ নগাঁও ডিষ্ট্ৰিক্টৰ আলিপুখুৰী নামৰ ঠাইত 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল নৱ বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠাপক কোন আছিল শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ দেউতাকৰ নাম আছিল কুসুম্বৰ ভূঞা মাকৰ নাম আছিল সত্যচন্দা দেৱী আৰু গ্ৰেণ্ড মাদাৰৰ নাম আছিল খেৰসুতী ইয়াতে এটা কথা জনাই দিওঁ যদি এই চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেন্তে ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু যদি এনেকুৱা ভিডিঅ' পৰৱৰ্তী সময়ত পাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব এতিয়া পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়ো অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন চি প্ৰহ্লাদ চৰিত কুৱেশ্যন আহিব পাৰে যে প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল হেম সৰস্বতী মনত ৰাখিব 27 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন বি বনকুঁৱৰী ইয়াৰ লগতে আমি জানিব লাগিব বনকুঁৱৰী কোনে লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু এইটো প্ৰথমতে ক'ত পাব্লিছ পাইছিল জোনাকী আলোচনীত সেই সময়ত জোনাকী আলোচনীৰ এডিটৰ কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা ওকে আহোমসকলৰ শেষৰ ৰাজধানীখনৰ নাম কি আছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন এ যোৰহাট ইয়াৰ লগতে আমি জানি লওঁ যোৰহাটত টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট আছে ইয়াৰ লগতে মনত ৰাখিবা পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি টি ৰিচাৰ্চ চেণ্টাৰটো হৈছে টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট আৰু এইটো ইষ্টাব্লিছ কৰা হৈছিলে 1911 চনত 29 নম্বৰ কুৱেশ্যনটো হ'ল মোনালিসা মেহতা বৰুৱা কোনটো খেলৰ লগত সম্পৰ্কিত ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন বি টেবুল টেনিছ ইয়াৰ লগতে আমি জানি লওঁ 1987ত মোনালিসা মেহতা বৰুৱাই অৰ্জুন এৱাৰ্ড লাভ কৰিছিল 30 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম কি ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন চি দেওহা ইয়াৰ লগতে আমি জানিব লাগিব আমাৰ অসমৰ ষ্টেট ফ্লাৱাৰ হৈছে কপৌফুল ষ্টেট ট্ৰী হৈছে হলং ষ্টেট এনিমেল হৈছে গড় আৰু ষ্টেট ফ্ৰুইট হৈছে কাজি নেমু ষ্টেট ছং হৈছে অ মোৰ আপোনাৰ দেশ ওকে এই ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন হ'ল
যেটো মই ফাৰ্ষ্ট পাৰ্টত এজ এ টেষ্ট মই আপোনালোকৰ কাৰণে ৰাখিছিলোঁ ইয়াৰ বহুতে শুদ্ধ এনসাৰটো দিব পাৰিছে এই কোৱেশ্চনটো আছিলে পত্ৰুঘাটৰ ৰণ ক'ত হৈছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন ডি দৰং কোৱেশ্চন আহিব পাৰে কোনটো হত্যাকাণ্ডক অসমৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বুলি জানো হেতু হ'ব পত্ৰুঘাটৰ হত্যাকাণ্ড ওকে পত্ৰুঘাটৰ ৰণ আৰু এটো কেতিয়া হৈছিল 1894 এই পত্ৰুঘাটৰ ৰণত 15 জন পিজেন্টক হত্যা কৰা হৈছিল আৰু 27 জন আহত হৈছিল সো ঠিক আছে এইখিনি আছিল আজিৰ ভিডিওটো আশা কৰো কোৱেশ্চনসমূহৰ লগতে যি মই ইম্পৰ্টেন্ট পইণ্টছ মই উল্লেখ কৰি গৈছো সেই সমূহেও আপোনাৰ আগন্তুক এক্সামৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব আৰু যদি প্ৰতিটো ভিডিওৰ PDF লাগে তেন্তে কমেন্ট কৰি জনাই দিব আৰু ভিডিওটো শেষলৈ চোৱাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ